সকলোকে তো অসম মৰাণ সভা আমি সকলোৱে জানো যে মৰাণ জনগোষ্ঠীৰ মূল সংগঠন আৰু অসম মৰাণ সভাৰ তিনিটা স্তৰ আছে, কেন্দ্ৰীয়, আঞ্চলিক আৰু শাখা। আৰু ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো স্তৰ এয়াই হৈছে আঞ্চলিক স্তৰটো। আৰু এই কাকপথাৰ আঞ্চলিকখন আচলতে অসম মৰাণ সভাৰ অন্যতম এখন শক্তিশালী আঞ্চলিক। আৰু অসম মৰাণ সভাৰ এই কাকপথাৰ যিখন আঞ্চলিক, এই আঞ্চলিক সমিতি এতিয়া ৭ম ত্ৰিবাৰ্ষিক অধিৱেশনত ভৰি দিছে। আৰু ৭ম ত্ৰিবাৰ্ষিক অধিৱেশনখন আচলতে কাকপথাৰ আঞ্চলিক মৰাণ সভাই অলপ বিস্তৃতভাৱে পাতিবৰ কাৰণে ৰাজহুৱাকৈ এখন সভা দিলে। আৰু সভাৰ জৰিয়তে ৰাইজে বৰাচুক গাঁৱত এই ক্ষেত্ৰখনত শ্ৰী শ্ৰী ভক্তভোজ সমন্বয় ক্ষেত্ৰ নামেৰে নামাংকিত কৰি ইয়াত আচলতে এখন বিস্তৃত আকাৰ দুদিনীয়া ২৯ আৰু ৩০ ডিচেম্বৰ তাৰিখে অধিৱেশন হ'বলৈ আচলতে ৰাজহুৱা সভাই সিদ্ধান্ত দিলে। আৰু সেইমতে প্ৰস্তুতি চলাই থকা হৈছে। আৰু আমাক আচলতে ইয়াৰ ৰাইজে ৰাজহুৱা সভাই আমাক সভাপতি দায়িত্ব দিছে। আৰু আমাৰ লগত কাৰ্যকৰী সভাপতি ভাৰ্ণৱ মৰাণ, মুখ্য সম্পাদক আমাৰ সুৰজ বৰা ডাঙৰীয়াকে আদি কৰি আমাৰ এখন শক্তিশালী সমিতি কৰি দিছে। আৰু সেই অনুসৰি আচলতে আমি অসম মৰাণ সভা কাকপথাৰ আঞ্চলিক সমিতিৰ সৈতে একেলগে এই গোটেই অধিৱেশন ২৯ আৰু ৩০ তাৰিখৰ অধিৱেশনখনৰ কাৰণে আমি প্ৰস্তুতি চলাই আছোঁ। আৰু আজি প্ৰথম যিটো আমাৰ লাই সূতা, আমাৰ পেণ্ডেলৰ যিটো লাই সূতা প্ৰথম অনুষ্ঠানটো হৈছে। আৰু অনুষ্ঠানলৈ আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মৰাণ জনগোষ্ঠীৰ অন্যতম এখন সত্ৰ, হাতীগড় মূলানী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আমাৰ মাজলৈ আহিলে। তেখেতক আমি ধন্যবাদ জনাইছোঁ, তেখেতৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। আৰু তেখেতে আজি লাই সূতা স্থাপন কৰিলে। আমি ২৯ আৰু ৩০ তাৰিখৰ কাৰণে আমি আচলতে আজিৰ পৰা আমি পুনৰদমে কাম কৰিম যি অধিৱেশন হ'ব। আৰু এই অধিৱেশনখন আমি ভাবিছোঁ যে যি দুদিনীয়া কাৰ্যসূচী, তাত সকলো ধৰণৰ কাৰ্যসূচী ৰখা হৈছে। পতাকা উত্তোলনৰ পিছতে আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ সকলো মানুহৰ মাজত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আমি ৰাখিছোঁ, আলোচনা চক্ৰ এখন ৰাখিছোঁ। আমি এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত, সেই কথাখিনিও আপোনালোকে জানে, কাৰ্যসূচীটো ওলাইছে। তাৰপিছত ঠিক তেনেকৈ গায়ন বায়নৰ এটা অনুষ্ঠান ৰাখিছোঁ। এনেকৈ ধৰণৰ সকলোখিনি অনুষ্ঠানে আচলতে আমাৰ কাৰ্যসূচীত আছে। আৰু তাৰ এইখন আচলতে আমাৰ যিখন অনুষ্ঠান এই অধিৱেশন হ'ব, তাৰ যিখন মুকলি সভা হ'ব, সেই মুকলি সভাখনলৈ আমি অসমৰ মাননীয় মন্ত্ৰী, 3গৰাকী মন্ত্ৰী, আমাৰ বিশেষকৈ পীযুষ হাজৰিকা ডাঙৰীয়া, আমাৰ সঞ্জয় কিষাণ ডাঙৰীয়া, বিমল বৰা ডাঙৰীয়া, 3গৰাকী মন্ত্ৰী আৰু স্থানীয় বিধায়ক আমাৰ বলিন চেতিয়া ডাঙৰীয়াকে আদি কৰি তিনিচুকীয়া জিলাৰ আটাইকেইগৰাকী আমি বিধায়ককো নিমন্ত্ৰণ কৰিছোঁ। আমাৰ উপ মুখ্যমন্ত্ৰী অৰুণাচলৰ সোণা মেইন ডাঙৰীয়াকো আমি নিমন্ত্ৰণ কৰিছোঁ। ইয়াৰ উপৰিও নিতুমণি শইকীয়া ডাঙৰীয়া, আমি সকলোৱে পৰিচিত, তেখেতেও আমাৰ ইয়ালৈ অহা কথা দিছে। এনেকৈ আচলতে বহুকেইজন বিশিষ্ট ব্যক্তি ইয়ালৈ আহিব। আটাইকেইখন ওচৰ পাজৰ আটাইকেইখন কলেজৰ অধ্যক্ষসকল ইয়াত আমাৰ আলোচনা চক্ৰত ভাগ ল'বৰ কাৰণে আহিব। আৰু অন্যান্য দল সংগঠনৰ, বহুকেইটা দল সংগঠনৰ আমাৰ জনগোষ্ঠী, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী, এনেকৈ কৰি সোণোৱাল কছাৰী, আহোম, এনেকৈ আটাইখিনি সংগঠনৰ জনগোষ্ঠী সংগঠনসমূহকো ইয়ালৈ আমি নিমন্ত্ৰণ কৰিছোঁ। আমি আশা কৰিছোঁ যে সকলোৱে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি ইয়ালৈ আহিব। আমি যিমান পাৰোঁ তাৰ কাৰণে তেখেতসকলক আচলতে আপ্যায়ন কৰিবৰ কাৰণে, তেখেতসকলক আমি আদৰিবৰ কাৰণে আমি আচলতে সকলো ৰাইজে, এইটো অঞ্চলৰ সকলো ৰাইজে আমি চেষ্টা চলাইছোঁ। কিমানখিনি পাৰোঁ এইটো ভগৱানৰ ওপৰত নিৰ্ভৰ কৰিব। আমি যিমান পাৰোঁ আচলতে আন্তৰিকতাৰে আটাইখিনি ৰাইজে আমি চেষ্টা চলাইছোঁ ইয়াত যে আদৰিবৰ কাৰণে।